মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত দুৰ্নীতি কিদৰে সোমাল চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ নাম। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিত চৰম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকৰ নাম সোমাল। 43 নং দক্ষিণ পাকা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অনিয়ম। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ নাম পঞ্চায়ত প্ৰতিনিধিৰ স্বামী আৰু পৰিয়ালৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত। বিধৱা বিকলাংগ লোকক বঞ্চিত কৰি গাঁও প্ৰধানৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লোৱাৰ অভিযোগ। প্ৰশ্ন উত্থাপিত হৈছে, কেনেকৈ চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ নাম পঞ্চায়ত প্ৰতিনিধিৰ নাম অন্তৰ্ভুক্ত হ'ল অৰুণোদয়ৰ তালিকাত। অৰুণোদয় আঁচনিৰ দুৰ্নীতি তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে। আপোনালোকক উল্লেখ কৰিছিল, পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়। অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিৱিষ্ট হৈ আছে। আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে, অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ। এই মাহত অসমত 35,000 যুৱকৰ নিযুক্তি হ'ব, অৰ্থাৎ 35,000 নিকা নিযুক্তিৰে 35,000 পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব। অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহাৰ্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই 4টা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি
10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰোঁ। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম।